Hello everyone, welcome to Exam Crackers. So আমি already APSC prelims examination CSET paper খনৰ syllabus discussion কৰিলো গতিকে তাৰ পৰা আমি বুজিব পাৰিলো যে CSET paper খনৰ ইম্পৰ্টেন্স কিমান হয় আৰু এটা শকিং ইনফৰমেশন মই আপোনালোকক দিছো যেটো APSC নিজে ডিক্লেয়াৰ কৰিছে যে লাষ্ট ইয়াৰ অৰ্থাৎ 2024 ৰ prelims examination কেৱল 32900 ষ্টুডেন্টে CSET paper খন কোৱালিফাই কৰিছিল মানে 2/3 ষ্টুডেন্টে CSET paper খনতে ফেল হৈছিল ঠিক আছে গতিকে CSET পেপাৰ আপোনালোকে সিৰিয়াসলি লব যি সকলে মেথছত অকমান উইক হয় আৰু যিকোনো এটা এক্সাম প্ৰিপাৰেচন কৰোতে আমাৰ ওচৰত মেইন দুটা সোর্স থাকে ফাৰ্স্ট সিলেবাস সেকেন্ড থিং PYQ গতিকে আমি অলৰেডি সিলেবাস যেহেতু ডিসকাস কৰিলোৱে আজি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস ডিসকাস কৰিম ওকে সো এয়া হল APSC CSET 2024 ৰ যিখন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস সো ইয়াৰ আগতে মই এটা ঘোষণা কৰিছো যে যিকোনো ধৰণৰ APSC ৰ বিষয়ে সম্বন্ধিত আপোনালোকৰ যদি কোৱেৰি থাকে তেনেহলে এই ওপৰত দিয়া WhatsApp নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব সো লেটস স্টাৰ্ট উইথ দা ফাৰ্স্ট কোৱেশ্চন ঠিক আছে APSC prelims 2024 CSET paper first question refer to the alphanumeric series given below and answer the following question কৈছে যে তলত দিয়া যিখিনি সংখ্যা আছে তাক এনালাইজ কৰা আৰু আনসাৰ দিয়া how many vowels in the above arrangement are preceded by a symbol এতিয়া preceded মানে কি preceded by অৰ্থ হল যে পূৰ্বৱৰ্তী অসমীয়াত কি বুলি কয় preceded by মানে পূৰ্বৱৰ্তী মানে ইয়াত কৈছে যে এটা ভাৱেল থাকিব আৰু ইয়াৰ পিছত এটা সিম্বল থাকিব এনেকুৱা কেইটা ভাৱেল আছে যাৰ পিছত এটা সিম্বল আছে ঠিক আছে সো চাও আহা A E I O U এইটা ভাৱেল আপোনালোকে সকলোৱে গম পায় ভাৱেল কি হয় A E I O U এটা ভাৱেল হয় ইয়াত this is a vowel ঠিক আছে এটো এটা ভাৱেল ওকে ই এটা ভাৱেল ইউ এটা ভাৱেল চাৰিটা ভাৱেল আছে নহয় ঠিক আছে কিন্তু আমি খুদিছে কি যে কোনটো ভাৱেলৰ পিছত এটা সিম্বল আছে ঠিক আছে এৰ পিছত এটা সিম্বল আছে নে ষ্টাৰ সো আমি ইয়াক কাউন্ট কৰিলো 1 বুলি পেলাই ঠিক আছে মানে এটা ভাৱেলৰ পিছত সিম্বল এটা আছে দেন আই এৰ পিছত আই এটা ভাৱেল ইয়াৰ পিছত সিম্বল আছে নেকি নাই এন আছে এটা এলফাবেট আছে গতিকে ইয়াক আমি কাউন্ট নকৰো ইৰ পিছত এটা সিম্বল আছে নেকি আছে @ সিম্বলটো আছে গতিকে আমি ইয়াক কাউন্ট কৰিম ইউৰ পিছত এটা সিম্বল আছে নেকি নাই ইউৰ পিছত কি আছে এটা নাম্বাৰ আছে যেটো 1 গতিকে আমাৰ কোৱেশ্চনটো সুধিছে কি এনেকুৱা কেইটা ভাৱেল আছে যাৰ পিছত এটা চিহ্ন আছে বা এটা সিম্বল আছে গতিকে আমি পালো যে এৰ পিছত এটা সিম্বল আছে আৰু ইৰ পিছত এটা সিম্বল আছে গতিকে আমাৰ ইয়াত দিয়া থকা দুটা ভাৱেলৰ পিছত এটা এটা সিম্বল আছে গতিকে আনসাৰ কি হ'ব আমাৰ 2 বুজি পালে বহুত ইজি কোৱেশ্চন নেক্সট কোৱেশ্চনটো চাও আহা যে what is the missing element in the series given below তলত এটা সিরিজ আছে ইয়াত এটা মিসিং এলিমেন্ট মানে ইয়াৰ পিছৰ এলিমেন্টটো কি হ'ব হেতু উলিয়াব কৈছে ঠিক আছে তলত দিয়া শৃংখলাত অনুপস্থিত উপাদানটো কি ওকে এটা চোৱা A B D E F H I J L M N P Q R T ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব ইয়াৰ পিছত কি হ'ব এলফাবেট হেতু দিছে এটা চোৱা এই গুটেখিনি এটা ক্ৰনোলজিত ফলো কৰিছে যদি আপোনালোকে ভালদৰে চাই গম পাব এটা ক্ৰনোলজি আছে কেনেকৈ আছে চোৱা A B তাৰপিছত C নাই D আছে হয়নে D পিছত E আছে E F G নাই H আছে ওকে H ৰ পিছত I আছে I J ইয়াত K অনুপস্থিত তাৰপিছত L আছে হয়নে L ৰ পিছত M আছে M N O নাই O ৰ পিছত P আছে হা P পিছত কি আছে Q R S নাই তাৰপিছত T আছে মানে প্ৰথম দুটা যেটো এলফাবেট ক্ৰনোলজিক্যালি আছে A B এটা ক্ৰমত আছে তাৰ পিছত এটা মিসিং হৈ আছে এলফাবেট তাৰ পিছত নেক্সট এলফাবেটটো আহিছে যেনে কি A B C মিসিং আছে D আহিছে ঠিক আছে তেনেহলে আৰু চাবা D পিছত E আহিছে ইয়াত A ৰ পিছত I আহিছে L ৰ পিছত M আহিছে হয়নে P পিছত Q আহিছে T ৰ পিছত U আহিব না ইয়াত U হ'ব হল
v আহিব ইয়াৰ পিছত w টো মিসিং থাকিব x আহিব গতিকে আমাৰ খালি জায়গাটো কি হ'ব u v x গম পালে ৰিজনিং অৰ সিম্পল কোৱেশ্চন u v x আমাৰ আনসাৰ হ'ব d ঠিক আছে কোতে দেখিব পাইছে ইমান সহজ সহজ কোৱেশ্চন আহিছে ঠিক আছে এটা নেক্সট কোৱেশ্চন চাও হা 3 নম্বৰ কি আহিছে the when the digits within the following numbers are multiplied with each other the product of which number is the lowest ঠিক আছে আমাক কেইটা নাম্বার দিয়া আছে a b c d ইয়াত যিবোৰ সংখ্যা আছে সেই নাম্বাৰবোৰ মাল্টিপ্লাই কৰিব গৈছে যে নিম্নলিখিত সংখ্যাবোৰৰ ভিতৰত থকা সংখ্যাসমূহ একে হৈতে গুণন কৰিলে কোনটো সংখ্যাৰ গুণফল আটাইতকৈ কম হ'ব ঠিক আছে এটা 435 এটা চাবা 4 into 3 into 5 কিবা এটা হ'ব কৰাৰ প্ৰয়োজন নাই ভেৰি সিম্পল তুমি অপচন সি টো চোৱা কি আছে 9 into 0 into 2 ঠিক আছে এটা চোৱা 0 লগত যি কোনো সংখ্যা পূৰণ কৰি দিয়া আনসাৰ কি হ'ব 0 হ'ব আৰু ঠিক আছে গতিকে যত 0 আছে হেতু আমাৰ আনসাৰ নহয় এখিনি মাল্টিপ্লাই কৰিলে এটা পজিটিভ ইন্টিজাৰে পোৱা যাব ঠিক আছে কিন্তু 9 multiplied by 0 multiplied by 2 কৰিলে আমি 0 পাম নহয় গতিকে এখিনি মাল্টিপ্লাই কৰিছো কোনো প্ৰয়োজন নাই যে কোনটো সবতকে কাৰ পূৰণফল সবাতোকে কম হ'ব জাস্ট 0 টো দেখাৰ লগে লগে আনসাৰ দিব পৰা যায় গম পালে নে আনসাৰ হ'ব সি এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চন যে ৰিতা told মানি ৰিতাই মানিক ক'লে যে the girl I met yesterday যোনজনী ছোৱালীক মই কালি লগ পাইছিলো at the beach সাগৰ পাৰত was the youngest daughter of the brother-in-law of my friend's mother ঠিক আছে ইয়াত সুধিছে যে how is the girl related to Rita's friend সেই ছোৱালীজনী ৰিতাৰ বন্ধুৰ সৈতে কেনেকৈ সম্পৰ্কিত চোৱা ঘপকে এটা কোৱেশ্চন মানি দি পেলাই এনেকুৱা এটা কোৱেশ্চন এক্সপ্লেইন কৰাটো ইটস ডিফিকাল্ট ঠিক আছে যিসকলে কৰা নাই আমি যেতিয়া ক্ৰনলজিক্যালি লেসন বাই লেসন ইউনিট বাই ইউনিট ডিসকাশন কৰিম কনসেপ্ট সমূহ সি সেটৰ তেতিয়া আমি ডেফিনেটলি কৰিম কিন্তু জাস্ট ইন ব্রিফ মই কৰি দিছো এনেকুৱা কোৱেশ্চন সদায় আপোনালোকে লাষ্টৰ ফালৰ পৰা কৰিব শেষৰ ফালৰ পৰা গম পালানে শেষৰ ফালৰ পৰা কৰিব চেষ্টা কৰিব ঠিক আছে brother-in-law of my friend's mother brother-in-law of my friend's mother so মই my friend to draw কৰি ললো ঠিক আছে my friend or yes my মোৰ বন্ধুৰ মাকৰ brother-in-law বুলি কৈছে কেনেকৈ draw কৰিম okay গম পালে নে এটো সিম্বলে মেল বুজাছে এটো সিম্বলে ফিমেল বুজাছে ঠিক আছে এয়া মাই ফ্রেন্ড মাদার ঠিক আছে এয়া হৈ গল ব্রাদার ইন ল ঠিক আছে ওরে ইয়ার ডটার কথা কৈছে ঠিক আছে সো আপোনালোকে যদি আগতে কৰিছে অকমান হলে বা অকমান হলে বেসিক বুজি গম পায় তেনে হলে ইয়াৰ আনসাৰটো কাজিন হ'ব ঠিক আছে ডন্ট ওয়ারি যদি যি সকলে বুজি পোৱা নাই কাৰণ ফ্যামিলি ট্রি বুজাবৰ কাৰণে এটা প্ৰশ্ন দিগদাৰ হয় ঠিক আছে এটা প্ৰথমৰ পৰা এটা বেসিকৰ পৰা বুজাব লগা হয় সেইখিনি আমি ডেফিনেটলি কৰিম ঠিক আছে আজি জাস্ট প্ৰিভিয়াস ইয়াৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে কোনটো লেভেলৰ কোৱেশ্চনছ আহে সেইখিনি মই কৈ দিছো লাষ্ট ভিডিঅ'ত অলৰেডি আমি সিলেবাস ডিসকাশন কৰিলো আজি PYQ অলপ আপোনালোকে চাই লও ঠিক আছে নেক্সট চাবা কি কৈছে if a plus b indicates a is the brother of b a plus b এ কৈছে যে কি a is the brother of b ঠিক আছে a minus b indicates a is the sister of b a star b indicates that a is the father of b then which of the following means c is the son of m
চোৱা এনেকুৱা কোৱেশ্যনত কি হয় অপচনৰ পৰা আনসাৰ উলিয়াব লগা হয় ঠিক আছে কাৰণ ইয়াত বিশেষ একো মেনশন কৰা নাই গতিকে তোমালোকে অপচন বাই অপচন চেক কৰিব লাগিব এনেকুৱা দুই এটা অকনমান ডিফিকাল্ট কোৱেশ্যন দিয়ে কেতিয়াবা ঠিক আছে গতিকে মই জাস্ট ব্ৰিফলি কৈ দিছো আনসাৰ হ'ব সি ঠিক আছে যদি আমি ইয়াৰ ফ্যামিলিটি ড্ৰ কৰো কেনেকৈ হ'ব চোৱা m star n মানে কি a is the father of b so m is the father of n okay n minus c minus কি বুজায় sister বুজায় so n এটা ফেমিনিন ফিমেল হয় ঠিক আছে okay a minus b কি বুজায় a is the sister of b ইয়াত n is the sister of c মানে n sister of c হয় ঠিক আছে again প্লাস সিম্বলে কি বুজায় a is the brother of b brother বুজায় তাৰ মানে c is the brother of f ঠিক আছে গতিকে ফ্যামিলি ট্রি টু এনেকে বনিব ডোন্ট ওয়ারি ভয় নাখাবা তোমালোকে আমি বেসিক ওভার স্টার্ট কৰিম ফ্যামিলি ট্রি তোমালোকে বুজি পাবা কপকে ফ্যামিলি ট্রি বুজাই দিলে যি সকল অকনো নাজানে তেওঁলোকে অলপ কনফিউজ হ'বই এটা স্বাভাৱিক কথা গতিকে আনসার হ'ব ডি ওকে দেন সোয়া কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে হেতু ফোকাস কৰক আপোনালোকে from the given options find the pair which is similar to pair 8, 4 8, 4 আমাক এটা পেয়াৰ দিয়া আছে পেয়াৰ অফ নাম্বাৰ 8, 4 ইয়াৰ সৈতে সাদৃশ্য থকা পেয়াৰটো আমাক উলিয়াব কৈছে ঠিক আছে 8, 4 ক আমি কেনেদৰে লিখিব পাৰো চোৱা 8 মানে 2 into 2 নহয় নে মানে 2 কিউব লিখিব পাৰো নে 8 মানে again 4 মানে কি 2 into 2 মানে 2 স্কয়াৰ গম পালে নে সো 8, 4 ক আমি কেনেদৰে লিখিব পাৰো 2 কিউব, 2 স্কয়াৰ লিখিব পাৰো নে 2 কিউব, 2 স্কয়াৰ লিখিব পাৰো এতিয়া চাবা আমি এটা এটা নাম্বাৰ লৈছো প্ৰথম আমাক সংখ্যা জোৰা কি দিছে 27 and 9 সো 27 ক আমি কেনেকৈ লিখিব পাৰো চোৱা 27 ক আমি 3 into 3 into 3 লিখিব পাৰো নে 3 3 গুণ 9 9 3 গুণ 27 হয় নে সো 3 কিউব again আমি 9 কেনেকৈ লিখিব পাৰো 9 ক 3 into 3 3 3 গুণ 9 হয় নে মানে 3 স্কয়াৰ আমি লিখিব পাৰো সো 27 আৰু 9 ক আমি কেনেদৰে লিখিব পাৰো 3 কিউব and 3 স্কয়াৰ 3 কিউব ইয়াৰ পৰা পালো 3 স্কয়াৰ ইয়াৰ পৰা ঠিক আছে গতিকে ইয়াৰ আৰু ইয়াৰ মাজত কিবা সাদৃশ্য দেখিছানে yes সিমিলাৰিটি হল কি কিউব and স্কয়াৰ ফৰ্মত আছে ইয়াতো হে কিউব and স্কয়াৰ ফৰ্মত আছে গতিকে আনসাৰটো এ ঠিক আছে গতিকে এনেকুৱা কিছুমান কোৱেশ্চনছ থাকে যিবোৰ আমি অপচনৰ পৰা কৰি যাব লাগে সলি অপচন চাই পেলাই আনসাৰ উলিয়াব পৰা যায় ওকে again 7 নম্বৰ কোৱেশ্চন চাওঁ হা an accurate clock shows 7 am at present এটা ঘড়ী আছে যত নেকি ৰাতিপুৱা 7টা বাজিছে ঠিক আছে how many degrees will the hour hand rotate so when the clock will show 1 pm next day তাৰ পিছৰ দিনা যেতিয়া দুপৰীয়া 1টা বাজিব তেতিয়ালৈকে ঘড়ীৰ কাটাডালে কিমান ডিগ্ৰী ঘূৰিব হেতু উদ্দেশ্য বৰ্তমান 7টা বাজি আছে ধৰি লওক ৰাতিপুৱা 7টা বাজিছে আৰু তাৰ পিছ দিনা মানে টুমৰো যেতিয়া দুপৰীয়া 1টা বাজিব তেতিয়ালৈকে ঘন্টাৰ জেল কাটা কিমান ডিগ্ৰী অতিক্ৰম কৰিব হেতু উদ্দেশ্য ঠিক আছে ইয়াৰ কাৰণে ঘড়ী এটা ড্ৰ কৰিব লাগিব ওকে ডাঙৰকে ড্ৰ কৰি দেখাই দিছো ওকে
সো প্ৰশ্নত কৈছে যে বৰ্তমান কেইটা বাজিছে 7টা বাজিছে ৰাতিপুৱা আপোনালোকে ইমাজিন কৰি লওক বৰ্তমান 7টা বাজিছে ঘড়ী কাটাডাল ইয়াত থাকিব কৈছে যে নেক্সট দিনাখন দুপৰীয়া এটালৈকে ঘড়ী কাটাডালে কিমান অতিক্ৰম কৰিব কিমান ডিগ্ৰী তেওঁলোকে সৃষ্টি কৰিব এতিয়া চোৱা আজি ৰাতিপুৱা 7টা বাজিছে গতিকে আজি দুপৰীয়া 7টা লৈকে ঘড়ী কাটাডাল ইয়াত থাকিব নহয় আজি দুপৰীয়া 7টা লৈকে সৰি দুপৰীয়া এটালৈকে ঘড়ী কাটাডাল এনেকে যাব গতিকে চাওক এই গোটেইটো কিমান হয় 360 ডিগ্ৰী হয় হয়নে গোটেই ঘড়ীটোৰ এংগল কিমান হয় 360 ডিগ্ৰী কেই ঘণ্টা থাকে 12 আৱাৰ্ছ ডিভাইডেড বাই 12 কৰিলে কিমান পাওঁ 30 ডিগ্ৰী পাওনে মানে ঘণ্টা কাটাডালে যদি 1 ঘণ্টা অতিক্ৰম কৰে তেতিয়া 30 ডিগ্ৰী পৰিক্ৰমা সম্পূৰ্ণ কৰে গম পালে 7টাৰ পৰা যদি 8টা পাব 30 ডিগ্ৰী যাব 8টাৰ পৰা 9টা যদি গৈ পাব 60 ডিগ্ৰী যাব 9টাৰ পৰা 10টা গৈ যেতিয়া পাব 90 ডিগ্ৰী যাব ঠিক তেনেদৰে এই ঘণ্টা কাটাডাল 7টাৰ পৰা যেতিয়া দুপৰীয়া এটা গৈ পাব তেতিয়া 180 ডিগ্ৰী অতিক্ৰম কৰিবই হলনে তো আমাক কোৱেশ্চন কৰিছে যে বৰ্তমান বাজি আছে ৰাতিপুৱা 7টা পিছদিনাখন দুপৰীয়া এটালৈকে কিমান ডিগ্ৰী পৰিক্ৰমা সম্পূৰ্ণ কৰিব এতিয়া চোৱা আজি দুপৰীয়া এটালৈকে 180 ডিগ্ৰী কৰিলে তাৰ পৰা এতিয়া চোৱা আজি দুপৰীয়া এটাৰ পৰা আজি ৰাতি এটালৈকে এগেইন 360 ডিগ্ৰী অতিক্ৰম কৰিব নহয় হল সো আজি ৰাতি নহয় নেক্সট দিনাখন একচুয়ালি ঠিক আছে মানে 1 AM লৈকে গম পালে না দেন এগেইন ৰাতি যে এটা বাজিল এগেইন সেই দিনাখনৰ দুপৰীয়ালৈকে কিমান এগেইন 360 ডিগ্ৰী অতিক্ৰম কৰিব গম পালে না কথাটো মানে কিমান টোটাল অতিক্ৰম কৰিলে 180 ডিগ্ৰী আজি ৰাতিপুৱা 7টাৰ পৰা আজি দুপৰীয়া এটা বজালৈকে 180 ডিগ্ৰী আজি দুপৰীয়া এটা বজাৰ পৰা কাইলে ৰাতিপুৱা এটা বজালৈকে মানে এটাটো ৰাতিয়ে হৈ থাকে 360 ডিগ্ৰী অতিক্ৰম কৰিলে এগেইন ৰাতি এটাৰ পৰা দুপৰীয়া এটা লাগে এগেইন 360 ডিগ্ৰী গোটেইখিনি যদি আমি প্লাস কৰি দিও তেনেহলে আমি পাম 900 ডিগ্ৰী সো 900 ডিগ্ৰী টোটাল অতিক্ৰম কৰিব সো এইটোৱে সুধিছে পিছদিনাখনৰ দুপৰীয়া এটালৈকে কিমান ডিগ্ৰী অতিক্ৰম কৰিব গতিকে আমাৰ আনসাৰটো হ'ব কিমান 900 ডিগ্ৰী বি ওকে ওকে আমাক এটা কোৱেশ্চন দিছে স্টেটমেন্ট বেসড in a T20 match played between two teams A and B the runs scored by team A were 150 of which 120 runs were scored by the spinners কৈছে যে এখন T20 ম্যাচ হৈছিল যত দল এ আৰু দল বিৰ মাজত খেল হৈছিল ওকে দল এৰ ডাঙৰ ৰান আছিল 150 যাৰ পৰা 120 ৰান স্পিনাৰ হলে কৰিছে ক্ৰিকেট চাই নিশ্চয় আমাক ইনফৰমেশন ইমানখিনি দিয়া আছে এই ইনফৰমেশনৰ বেসিছত আমাৰ কিছুমান কনক্লুজন দিয়া আছে ওকে কনক্লুজন 1 to হল যে 80% of the team A consisted of spinners ইয়াত কিবা তাৰ ইনফৰমেশন দিয়া আছে জানো 80% আছিল নে 60% আছে নাই কনক্লুজন 2 কি কৈছে the opening batters of the team A were spinners হেতু ইনফৰমেশন আমাক দিয়া নাই ইয়াতে ঠিক আছে এই দুটা কনক্লুজন আৰু এটা দিছে যে all the specialist batters of the team A were spinners হেতু ইনফৰমেশন আমাক দিয়া নাই আমাক সুধিছে the top order batters of the team A failed in the match আৰু এটা কনক্লুজন দিছে 4 হেতু ইয়াত ইনফৰমেশন দিয়া নাই ঠিক আছে ফাইনালি আমাৰ কৈছে যে কারেক্ট আনসারটো পিক আপ কৰিব কলে conclusion 2 and 4 are correct only conclusion 3 is correct only conclusion 1 to 4 are correct none of the conclusion is correct so ইয়াত actually গুটে কিটা conclusion এ ভুল হয় ভুল এটো কাৰণে হয় কাৰণ আমাক ইনফৰমেশন কেৱল ইমানটোই দিয়া আছে
তাৰ পৰা আমি এটাও কনক্লুজন ইয়াত দিব নোৱাৰো ঠিক আছে গতিকে none of the conclusions are correct ঠিক আছে আনসাৰ হ'ব ডি ওকে সো এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহে আপোনালোকে সিসেট পেপাৰ পাব ওকে বেছি ডিফিকাল্ট নাথাকে বাট প্ৰেক্টিছৰ প্ৰয়োজন হয় ওকে আৰু প্ৰেক্টিছ বহুত আগত কৰি লাভ নাই প্ৰিলিমছৰ 1-2 মাহৰ আগত যদি আপোনালোকে প্ৰেক্টিছ কৰে ডেফিনেটলি আপোনালোকে সিসেট কোৱালিফাই কৰিব পাৰিব ওকে থ্যাংক ইউ সো মাচ